নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ সপ্তম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: ইহৈকস্থং জগৎ কৃষ্ণং পশ্চাদ্য সচৰাচৰম মম দেহে গুঢ়াকেশ য়স্যান্যৎ দ্ৰষ্টুমিচ্ছসি। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে অৰ্জুন, তুমি যিহকে চাবলৈ ইচ্ছা কৰা সেই সকলোবিলাক এতিয়াই একে ঠাইতে মোৰ দেহতেই চোৱা। তুমি এতিয়াই যি চাবলৈ ইচ্ছা কৰা বা ভৱিষ্যতৰ বিষয়ে যি চাবলৈ ইচ্ছা কৰা সেই সকলোবিলাকক মোৰ এই বিশ্বৰূপতেই দেখা পাবা। স্থাৱৰেই হওক বা জংগমেই হওক, সকলো বা প্ৰতিটো বস্তুৱে ইয়াতেই একে ঠাইতে সম্পূৰ্ণৰূপে দৰ্শন কৰা বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকি অৱতাৰণা কৰিছে। অৰ্থাৎ এই শ্লোকফাকিত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ যি জিজ্ঞাসা, তেওঁৰ বিশ্বৰূপ দৰ্শন কৰিবলৈ যি ইচ্ছা কৰিছিল, সেই দৰ্শন ইয়াতে লাভ কৰাইছে। আৰু তেওঁ অৰ্জুনক কৈছে যে একে ঠাইতে বহি কোনোৱে সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডখন দেখা পাবলৈ সমৰ্থ নহয়। আটাইতকৈ আগবঢ়া বিজ্ঞানীসকলেও বিশ্ব ব্ৰহ্মাণ্ডৰ আন ঠাইসমূহত কি ঘটিছে সেয়া দেখিবলৈ অপাৰগ। কিন্তু অৰ্জুনৰ দৰে এজন ভক্তই যিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইতে যি আছে সেই সকলোবিলাক দেখিবলৈ সমৰ্থ হৈছে। ভগৱান কৃষ্ণৰ কৃপা কৰি অৰ্জুনক ভূত, ভৱিষ্যত আৰু বৰ্তমান হোৱা নোহোৱা সকলো ঘটনা চোৱাৰ বাবে শক্তি প্ৰদান কৰিছে। আৰু এইদৰেই এতিয়া কৃষ্ণৰ কৃপাতে অৰ্জুন সকলো দেখা পাবৰ বাবে সমৰ্থ হৈ পৰিছে বা ভগৱান বিশ্বৰূপ দৰ্শনৰ মাজেৰে সকলো দৰ্শন লাভ কৰিবলৈ আগবাঢ়িছে। অৰ্থাৎ ইয়াৰ পৰা আমি উমান পাওঁ যে ভক্তৰ শ্ৰদ্ধাত বা ভক্তৰ ভক্তিত ভগৱান সন্তুষ্ট হয়, তেওঁ সকলো প্ৰদান কৰিব পাৰে। লাগিলে সেয়া ব্ৰহ্মাণ্ডৰ দৰ্শনেই হওক বা অইন কোনোবা বস্তুৱেই হওক, এয়াই ভগৱান আৰু ভক্তৰ মাজত থকা সম্বন্ধ। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।